দেওবাৰে পুৱা ৯মান বজাত ডিফুত মুছলিম সম্প্ৰদায়ৰ একাংশ লোকৰ ড্ৰাগছৰ প্ৰতি থকা আসক্তি আৰু ব্যৱসায়ৰ দৰে মাৰাত্মক কাৰ্যৰ ওপৰত উদ্বিগ্নতা প্ৰকাশ কৰি ডিফু মছজিদ প্ৰাংগণত এক গুৰুত্বপূৰ্ণ সজাগতা সভা অনুষ্ঠিত হৈ যায়। ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতিৰ উদ্যোগত সভাপতি ফকৰুদ্দিন লস্কৰৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে চাবুন আলীয়ে। সভাত ডিফু মছজিদ কমিটিৰ সভাপতি আলহাজ তাজ উদ্দিন, সম্পাদক মজাহাৰুল ইছলামকে ধৰি অন্যান্য মছজিদ মুক্তাব কমিটি আৰু কবৰস্থান কমিটিৰ সভাপতি সম্পাদকসকল উপস্থিত থাকে। সভাত বিশিষ্ট বক্তাসকলে ইছলামিক ধৰ্মীয় নীতি আদৰ্শ অনুসৰি হাৰাম উপাৰ্জন ত্যাগ, হালাল উপাৰ্জন কৰিবলৈ আহ্বান জনায়। মুছলিম সমাজৰ পৰা মাৰাত্মক ড্ৰাগছক চিৰবিদায় দিয়াৰ সকলোকে অংগীকাৰবদ্ধ হ'বলৈ আহ্বান জনায়। ড্ৰাগছৰ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি থিয় হৈ ইয়াক সমাজৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ ডিফুৰ ইছলামিক সংস্কাৰক সমিতিয়ে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।